হেল্ল' এভৰিৱান ৱেলকাম টু ইউটিউব চেনেল মুন মটৰ্ছ। এখন আমাৰ ইয়াত ডিজায়াৰ আছে, বহুতৰ ৰিকুৱাৰমেণ্ট থাকে যে ডিজায়াৰ VXI লাগে। যিহেতু আমাৰ ইয়াৰ আগৰ ভিডিঅ'ত মই এলেক্সা এখন আপোনাক দেখাইছিলোঁ, তো বহুত কাষ্টমাৰ ৰিকুৱাৰমেণ্ট আছিলে যে VXI দেখাব লাগে। তো আমাৰ ইয়াত 2018 মডেলৰ VXI এখন ষ্টক ইন হৈছে। ব্লগছৰ ইয়াত ডিটেইলছ ভিডিঅ'টো আমি প্ৰভাইড কৰোঁ। এইখনেই হৈছে 2018 আপোনাৰ VXI হয় গাড়ী। কণ্ডিশ্যন ৱাইজ বহুত ধুনীয়া হৈ আছে, স্ক্ৰেচলেছ কণ্ডিশ্যন হৈ আছে চাব পাৰে। চাৰিওফালে ৱৰ্ক ৰাউণ্ড দি দিছোঁ মই। আৰু এইখন গাড়ী আপোনাৰ কোনোবা কাষ্টমাৰ যদি ফাইনেন্সত ল'ম বুলি ভাবিছে, ফাইনেন্স ফেচিলিটি এভেইলেবল আছে, বা কেছত ল'লেও ল'ব পাৰিব, কোনো প্ৰব্লেম নাই। ফাইনেন্সত যদি লয় আপুনি 1 পৰা 1.5 লাখ টকামান ডাউন পে'মেণ্ট দিলে এইখন গাড়ী ফাইনেন্স হৈ যাব। ইয়াৰ ভিতৰৰ প্ৰফাইলটো দেখাই দিছোঁ। AC হিটাৰ, পাৱাৰ ষ্টিয়াৰিং, পাৱাৰ উইণ্ডো, মিউজিক ছিষ্টেম, কোম্পানী ফিটেড চব লাগি আছে। একদম টিপ টপ কণ্ডিশ্যন হৈ আছে চাব পাৰে। আৰু যিহেতু আমাৰ মুন মটৰ্ছৰ গাড়ীত কিনিলে আমি নন এক্সিডেণ্টেল, নন মিটাৰ টেম্পাৰিং গেৰাণ্টি ৱাৰেণ্টি চব প্ৰভাইড কৰা হয়। এইখনত দাম ৰখা হৈছে মাত্ৰ 5,20,000 টকা, তাৰ পৰা ছামথিং নিগচিয়েবল হৈ যাব। এইখন ল'ব হ'লে আপোনালোকে আহিব লাগিব মুন মটৰ্ছ, আৰু আমাৰ এড্ৰেছ হৈছে নগাঁও হাইবৰকা ঢিংকিত, অপজিট ভাৰত পেট্ৰল পাম্প। এইখনৰ বিষয়ে আপুনি ল'ব হ'লে বা আৰু জানিব হ'লে ডেছক্ৰিপশ্যনত মোৰ নাম্বাৰ দিয়া আছে, যোগাযোগ কৰিলে পাই যাব। ধন্যবাদ।